সমগ্ৰ ভাৰতবৰ্ষতে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2019 চনৰ পৰা যাতে মানুহে যাতে বিনামূলীয়াকৈ যাতে ডায়ালিচিছ কৰিব পাৰে তাৰ কাৰণে এক বিশেষ মিছনৰ ব্যৱস্থা কৰিছিলে আৰু সেই মিছনৰ অন্তৰ্গত আমাৰ এতিয়ালৈ অসমত আমাৰ প্ৰায় 25,000 মানুহক ইতিমধ্যে ডায়ালিচিছ কৰিছে আৰু 25,000 মানুহ এজন মানুহে যেহেতু ডায়ালিচিছ কৰিলে যেহেতু প্ৰায় 25ৰ পৰা 30 বাৰ কৰিব লাগে আৰু সেইটো যদি হিচাপ কৰা চায় তেতিয়াহ'লে প্ৰায় 7 লাখ সেশন তাৰমানে 7 লাখতকৈ অধিক ডায়ালিচিছ সমগ্ৰ অসমত হৈছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু এইখিনি কৰিবলৈ যাওঁতে কোনো ধৰণৰ টকা পইচা দিয়াৰ কোনো প্ৰয়োজন নাই, ফ্ৰী অফ কষ্ট আৰু সম্পূৰ্ণ যিমানখিনি খৰচ সেই খৰচখিনি আমাৰ ভাৰত চৰকাৰে NHMৰ জৰিয়তে যি আমাৰ ৰাষ্ট্ৰীয় মিছন আছে স্বাস্থ্য মিছন, এই স্বাস্থ্য মিছনে আমাৰ যি এপ'লো ডায়ালিচিছ বুলি যিটো অৰ্গেনাইজেশ্যন আছে আৰু সেই অৰ্গেনাইজেশ্যনৰ লগত টাই আপ কৰিছে আৰু সম্পূৰ্ণভাৱে তেওঁলোকে চোৱা চিতা কৰি আছে। সমগ্ৰ অসমৰ লগতে আমাৰ অভয়পুৰীতো 9খন বিচনা ইতিমধ্যে আজি আমি ডায়ালিচিছৰ কাৰণে ৰেডি কৰিলোঁ আৰু ইয়াতে প্ৰতিদিনে আমি প্ৰায় 3জনকৈ পেচেণ্ট এখন বেডত তাৰমানে সৰ্বমুঠ 9জন ব্যক্তিক ডায়ালিচিছ কৰিব পৰা যাব এই অভয়পুৰীৰ এইখন হস্পিটেলতে। মই ভাবোঁ যে এইটোৰ কাৰণে আচলতে দুখীয়া হওক বা ধনী হওক যিসকল প্ৰকৃতাৰ্থত কিডনিৰ বেমাৰ, কাৰণ কিয় এতিয়া দিনক দিনে যিহেতু কিডনিৰ বেমাৰটো বাঢ়ি গৈছে আৰু কিডনিৰ বেমাৰ বাঢ়ি গ'লে প্ৰাৰম্ভিক পৰ্যায়ত তেওঁক আমি ডায়ালিচিছ কৰাৰ প্ৰয়োজন হৈ পৰে আৰু ডায়ালিচিছৰ পিছত বহুত ব্যক্তিয়ে ভাল পায়, যিবোৰ ক্ৰিটিকেল কেছ সেইবোৰ হয়তো কিডনি ট্ৰেন্সপ্লাণ্ট কৰিব লাগে। যি কি নহওক মই ভাবোঁ যে এইটো এটা ডাঙৰ এটা সকাহ এটা হৈছে, কাৰণ মানুহে আগতে গুৱাহাটী মেডিকেলত যাবলগীয়া হৈছিলে, পৰৱৰ্তী সময়ত মানুহে আমাৰ ইয়াৰ পৰা গৈ পেলাই বৰপেটা মেডিকেলত যাবলগীয়া হৈছিলে। এতিয়া অন্ততঃ গুৱাহাটী মেডিকেলে হওক বা আমাৰ বৰপেটা মেডিকেলে হওক, কাৰণ বৰপেটা মেডিকেলতো প্ৰতিদিনে 35জনকৈ মানুহ ডায়ালিচিছ কৰে। যেতিয়া আমি কেতিয়াবা ডায়ালিচিছৰ কাৰণে ফোন কৰিলে আমালৈ খবৰ আহে কি যে নহয় এতিয়া বুকিং আছে, আপোনাৰ মানে 240 নম্বৰত পৰিছে বা 241 নম্বৰ, কিন্তু ডায়ালিচিছ যিহেতু এটা সময় থাকে, সেই সময়ৰ ভিতৰত যদি ডায়ালিচিছটো যদি কৰা নাযায় তেতিয়াহ'লে ইনফেকশ্যন হোৱাৰ চান্স থাকে। সেইকাৰণে যথোপযুক্ত সমগ্ৰ অসমৰ ভাৰতৰ লগতে অসমতো এই ডায়ালিচিছ চেণ্টাৰসমূহ কাম চলি আছে। আজি এইটো আমি উদ্বোধন কৰিছোঁ। মই ভাবোঁ অভয়পুৰী অঞ্চলৰ যিসকল ডায়ালিচিছৰ কাৰণে পেচেণ্ট, এই পেচেণ্টৰ কাৰণে ডাঙৰ এটা সকাহ বুলি ভাবোঁ আৰু তাৰ কাৰণে মই মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কাৰণ তেখেতে যিহেতু পূৰ্বে স্বাস্থ্যমন্ত্ৰী আছিলে এই তেতিয়াৰ পৰাই ইনিচিয়েটিভটো লৈছিলে অসমত, যাৰ কাৰণে আজি বিস্তাৰিতভাৱে আমাৰ বঙাইগাঁৱত যেনেকুৱাকৈ আছে আমাৰ ঠিক অভয়পুৰীতো হ'লগৈ, ঠিক তেনেকৈ প্ৰতিটো হস্পিটেলত যদি আগন্তুক দিনত কৰিব পৰা যায় নিশ্চিত ওপৰত যিহেতু কিডনিৰ পেচেণ্ট বাঢ়ি আহিছে, গতিকে এইটো লৈ পেলাই ভাৰত চৰকাৰে বা বিশেষকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি চিন্তা চৰ্চা কৰিছে মানুহৰ স্বাস্থ্য সন্দৰ্ভত, অকল ডায়ালিচিছৰ ক্ষেত্ৰতে নহয়, আয়ুষ্মান ভাৰতৰ জৰিয়তে যিহেতু তেওঁলোকক ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ সকাহ দিছে আৰু এইটো 1734 টকাকৈ যি পে'মেণ্ট দিয়া হয় এইটো ভাৰত চৰকাৰে পোনপটীয়াকৈ এপ'লো ডায়ালিচিছক দিব, পে'মেণ্টবোৰ দিব, তো সম্পূৰ্ণ চৰকাৰী খৰচতে এইটো কৰা হৈছে। অভয়পুৰীৰ বাকী ৰাইজ মই এইটো আশা ৰাখিছোঁ যে পেচেণ্ট যাতে নাহে, কাৰণ পেচেণ্ট অহাটো আমাৰ কাৰণে ভাল খবৰ নহয়, পেচেণ্ট নহাটোৱে ভাল খবৰ, যাতে কম যাতে পেচেণ্ট যাতে ইয়াতে আহে সেইটোৱে আশা ৰাখিছোঁ। ৰোগীৰ বাবে কেতিয়াৰ পৰা মুকলি কৰি দিয়া হ'ব? আজিৰ পৰা মুকলি হ'ব। এতিয়া যদি কোনোবা আছে, ইতিমধ্যে আমাৰ 9জন ইতিমধ্যে অনলাইন আমাৰ ৰেকৰ্ড কৰিছে, এতিয়া যদি কোনোবা পেচেণ্ট আছে আৰু নিশ্চিত ৰূপত আজিৰ পৰা কৰিব পৰা যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।